শোণিতপুৰ জিলাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত আজিৰ পৰা মুকলি কৰা হ'ল জীপ ছাফাৰী। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে এই জীপ ছাফাৰীৰ লগতে মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। 25 সংখ্যক নামেৰিৰ ব্যাঘ্ৰ প্ৰকল্পৰ ৰূপালী জয়ন্তীৰ লগত সংগতি পোনপ্ৰথমবাৰৰ বাবে এই জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰি পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰৱেশদ্বাৰ উন্মোচন কৰি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰীৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰে। মন্ত্ৰীগৰাকীক সংগ দিয়ে বন্যপ্ৰাণী শাখাৰ প্ৰধান বন সংৰক্ষক বিনয় গুপ্তা, CCF সন্দীপ কুমাৰৰ লগতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বি পেৰাই শোধন। উল্লেখযোগ্য যে ব্যাঘ্ৰ প্ৰকল্পৰ ৰূপালী জয়ন্তীৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই 90 দিনজোৰা কাৰ্যসূচীৰে আজিৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ইয়াতে আমাৰ এই নামেৰিৰ আমাৰ এটা হাতীৰ মূৰ্তি আৰু গেটখন আৰু লগতে বাঘৰ মানে ষ্টেচু এটা ইয়াতে কৰি দিয়া হৈছে আৰু গেট এখন কৰি দিয়া হৈছে সুন্দৰভাৱে। আৰু তাৰ উপৰিও আমি ইয়াত আজি আমাৰ ৰেঞ্জ অফিচৰ কাষতে আমাৰ কনফাৰেঞ্চ হলো হ'ব, কামটো চলি আছে। আৰু আমি বিচাৰিছোঁ যে নামেৰিখন আমি মানে প্ৰমোট কৰিব বিচাৰি আছোঁ, যেনেকৈ এতিয়া কাজিৰঙা মানস যেনেকৈ প্ৰমোট কৰিছে, তো ঠিক তেনেধৰণে নামেৰিখনকো আমি প্ৰমোট কৰাৰ চিন্তা চৰ্চা কৰি আছোঁ। আৰু আমি জীপ ছাফাৰী আৰু চাইক্লিঙৰ ব্যৱস্থা ইয়াত কৰাৰ চিন্তা চৰ্চা আমি কৰিছোঁ। আজিৰ পৰাতো এলিফেণ্ট ছাফাৰীও ইয়াত হ'ব। গতিকে আমি নামেৰিখনত এতিয়া আন্তৰ্জাতিক ক্ষেত্ৰৰ পৰাও বহুতখিনি বহুকেইজন টুৰিষ্ট ইয়াত আহিছে, কাৰণ ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায়। ইয়াতে টাইগাৰ আছে, তাৰপিছত এলিফেণ্ট আছে, গতিকে ইয়াতে বিভিন্ন জন্তু আছে আৰু চৰাই বহুত আছে ইয়াত। গতিকে সেই হিচাপত আমাৰ ফৰেইন টুৰিষ্টকো নামেৰিয়ে বহুত এট্ৰেক্ট কৰিছে। গতিকে আমি নামেৰিখনক আমি যাতে এটা আন্তৰ্জাতিক পৰ্যায়লৈকে আমি উন্নীত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন আঁচনি বিভিন্ন সময়ত লোৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। মাষ্টাৰ প্লেন এখন আমি কৰিছোঁ। গতিকে তেনেকৈ ধৰণৰ নামেৰিৰ আৰম্ভণি হৈছে। ইয়াৰ পৰৱৰ্তী দিনত আপোনালোকে নামেৰিৰ আৰু উন্নয়ন দেখা পাব। আৰু নামেৰিৰ ওচৰত থকা যিখিনি আমাৰ EDC আছে, গতিকে তেওঁলোককো আমি আমাৰ যিখিনি পইচা কালি ৰেভিনিউ কালেকশ্যন হয় টুৰিষ্টৰ পৰা, গতিকে তাৰ পৰা আমি তেওঁলোককো আমি কিছু পইচা আমি তেওঁলোককো দিছোঁ। আজি দুটা আমাৰ অৰ্গেনাইজেশ্যনক আমি পইচা দিছোঁ। EDC-ক মানে এটা EDC-ক আমি 1,80,000 দিছোঁ আৰু এটা EDC-ক 2,80,000 পইচা তেখেতসকলক দিছোঁ। আৰু তেখেতসকলে ইয়াতে যিখিনি উৎপাদন কৰি তেওঁলোকে চলিছে, গতিকে তেওঁলোকৰ নিজৰ ইনকামটো ভাল হৈছে। গতিকে ইনকামটো তেওঁলোকৰ ভাল হোৱাৰ লগে লগে আমাৰ জংঘলখন সুৰক্ষিত থাকিব আৰু জংঘলখনকো তেখেতসকলে প্ৰটেকশ্যন দি থাকিব। বাকী দুগৰাকী শিক্ষয়িত্ৰী ইয়াতে আমাৰ EDC আমাৰ য'ত ইয়াত ল'ৰা ছোৱালীবিলাক পঢ়ে, গতিকে আমাৰ নিজৰ যিটো ইনকাম, যিটো আমাৰ টুৰিষ্টৰ পৰা যিখিনি ইনকাম হৈছে, সেই ইনকামৰ ভিত্তিতে তেওঁলোকক ইয়াৰে ল'ৰা ছোৱালীবিলাক জংঘলৰ ভিতৰত, গতিকে তেওঁলোকে বাহিৰলৈকে যাবলৈ অসুবিধা, গতিকে সেইকাৰণে আমাৰ তৰফৰ পৰা এইখিনি দিয়া হৈছে। আজিৰ পৰা জীপ ছাফাৰী আৰম্ভ হ'ব। আজিৰ পৰা জীপ ছাফাৰী আৰম্ভ হ'ব, এলিফেণ্ট ছাফাৰীও আৰম্ভ হ'ব। মুঠতে আমাৰ যিখন নামেৰিখনক আমি এখন উন্নত মানে চেংচুৰী হিচাপে আমি ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ। নতুন পৰিকল্পনা আৰু বহুত আছে, আগন্তুক দিনত গম পাব। মানাহত যেনেকৈ এৱাৰনেছ কেম্পেইন হৈছে ৰিগাৰ্ডিং যিখিনি আশে পাশে গাঁও ভিলেজ থাকে, মানে বন্যজন্তু আৰু প্ৰাকৃতিক এৱাৰনেছ প্ৰগ্ৰেমটো নামেৰিৰো হ'ব। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি যে সোণাইৰূপাত এইবাৰ বাঘ দেখা গৈছে, গতিকে তেনেকুৱা। তাৰপিছত আকৌ আমাৰ ইয়াতে এই অঞ্চলতে আমাৰ মানে হিমালয়ান শ্বেৰো, সেইটো জেনেৰেলি পোৱা নাযায়, গতিকে হিমালয়ান শ্বেৰো ইয়াতে চাইটিং হৈছে। গতিকে লাহে লাহে নামেৰি বিভিন্ন জীৱ জন্তুৰে ভৰি পৰিছে। গতিকে আমাৰ নামেৰিখনৰ আমি উন্নয়নৰ কাৰণে আমি বিভিন্ন আঁচনি গ্ৰহণ কৰিছোঁ। দেওহাঁহটো সংৰক্ষণ আছে, সেইটোতো ষ্ট্ৰিক্ট, সেইটো তাৰ কোনো কম্প্ৰমাইজ নাই। গতিকে দেওহাঁহ প্ৰটেকশ্যনৰ ক্ষেত্ৰত সেইটো পুৰা ষ্ট্ৰিক্ট আছে। বনৰীয়া হাতীৰ ক্ষেত্ৰত আমি বিভিন্ন আঁচনি ইতিমধ্যে লৈছোঁ, যে বনৰীয়া হাতী আৰু মানুহৰ যাতে সংঘাতটো কমে। অসমৰ বিভিন্ন ঠাইত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত হৈ আছে, মেন এলিফেণ্ট কনফ্লিক্ট হৈ আছে। আৰু তাৰ উপৰিও আমাৰ কলিয়াবৰত বাঘৰ লগত মানুহৰ কনফ্লিক্ট হৈছে। তেনেকৈ দৰঙত আমাৰ মহ ওলাই আছে, বনৰীয়া মহ জানাই। ত'
গতিকে তেনেকুৱা হৈছে কৰি বিভিন্ন ঠাইত যদি মেন আৰু এনিমেল কনফ্লিক্ট হৈ আছে গতিকে এইটো সম্পৰ্কত আমি ক'ৰবাত ইলেক্ট্ৰিক ফেন্সিং ক'ৰবাত অন্যান্য ব্যৱস্থা আৰু ৰাইজৰ সহযোগ এই ক্ষেত্ৰত আমি বিচাৰিছোঁ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত দিনে নিশাই এইবিলাক পেট্ৰলিং কৰি আছে যাতে মানুহ আৰু জীৱ জন্তুৰ কাৰো ক্ষতি নোহোৱাকৈ আমাৰ এই ইক'লজিকেল বেলেঞ্চটো আমি যাতে মিলাই ৰাখিব পাৰোঁ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।